উৰিয়ামঘাটৰ বনাঞ্চলৰ ভূমি এৰিছে বেদখলকাৰীয়ে। উচ্ছেদৰ পূৰ্বে টালি টোপোলা বান্ধিছে বেদখলকাৰীয়ে। মুখ্যমন্ত্ৰীৰ হুংকাৰ পাছতে ভূমি এৰিছে একাংশই। টালি টোপোলা বান্ধি বাহনেৰে এনেধৰণে নিজ নিজ সামগ্ৰীসমূহ লৈ গৈছে। যেহেতু মাত্ৰ কেইটামান দিনৰ পাছতে উৰিয়ামঘাটত উচ্ছেদ চলাব প্ৰশাসনে। ইতিমধ্যে বন বিভাগে ড্ৰোনেৰে জৰীপ চলাইছে। তাৰ পূৰ্বৰ এটা দৃশ্য দেখুৱাইছোঁ। এই লোকসকল যেহেতু ইতিমধ্যে নগাঁও লাহৰীঘাটৰ পৰা ঢিঙৰ পৰা গৈ তাত দীৰ্ঘদিনৰ পৰা বসতি স্থাপন কৰি আছিল। বিঘাই বিঘাই মাটি দখল কৰি তাত তামোলৰ বাগিচা খুলিছিল। বিভিন্ন ধৰণৰ খেতি কৰা হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোবোৰ তথ্য ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত জনাইছে। আজিৰ পৰা এটা দিনৰ পূৰ্বে বন বিভাগে যেহেতু জৰীপ চলাইছিল উৰিয়ামঘাটৰ এইসমূহ অঞ্চলত, আৰু জৰীপ চলোৱাৰ সমান্তৰালভাৱে একাংশ এতিয়া সেই বাসগৃহ এৰি গৈছে, অন্য ঠাইলৈ ঢাপলি মেলিছে। এই সন্দৰ্ভত আমাৰ সাংবাদিক ত্ৰিদীপ বৰাই যুগুত কৰা এক প্ৰতিবেদন আছে। সবিশেষ তথ্যখিনি জনাব ত্ৰিদীপে। উৰিয়ামঘাট সীমান্তৰ যিসমূহ আচলতে স্পৰ্শকাতৰ এলেকা, ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আচলতে বন বিভাগ তৎপৰ হৈ পৰিছে। আৰু দেখা গৈছে যে সীমান্তৰ প্ৰতিখন গাঁৱত তেওঁলোকে জৰীপ কাৰ্যসূচী চলাই আছে। তাৰ মাজতে দেখা গৈছে যে একাংশ বেদখলকাৰে তেওঁলোকৰ আচলতে নিজা নিজা যিসমূহ টালি টোপোলা বান্ধি তেওঁলোকে এই ঠাইৰ পৰা ৰাওনা হোৱা দেখা পোৱা গৈছে। আমি এখন গাড়ী এই মুহূৰ্তত আমি উৰিয়ামঘাটত আচলতে লগ পাইছোঁ। গাড়ীখনৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি পৰিৱেশটো দেখাইছোঁ। তেওঁলোকে আচলতে এনেধৰণে টালি টোপোলা বান্ধি এই ঠাইলৈ আহিছে। আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আছে নেকি, আনিছে নেকি আপোনাৰ গাড়ী? নাই নাই, মই এইটো প্ৰথম আনিছোঁ। অন্যক দেখিছিলে নেকি? অন্যও ইমান দেখা নাই। এইটো বিদাপুৰ আৰু এনেই তাৰ বিদাপুৰ অঞ্চলত আৰু যথেষ্ট এনেই গাড়ী চাড়ী তাত লোড হৈ আছে বাৰু। হয় হয়, তেওঁলোক ক'লে যাবগে? ক'লে যাব এইটো সঠিককৈ ক'ব নোৱাৰো ন। মই তাতক মই সোধাই নাই। মই ভাড়াত গৈছোঁ, মই মাল উঠাইছোঁ, মই আহি গৈছোঁ। আপুনি ভাড়াত গৈছোঁ মই। আৰু তাত গাড়ী আছিলে লোড হৈ আছে নেকি? লোড হৈ আছে, সিহঁতি লোড কৰি আছে। এতিয়া কোন জেগাৰ পৰা আহিছে আৰু কোন জেগাত যাব? কোন জেগাত যাব এইটো তাতক মই সোধা নাই ভালকে। মোৰ গাড়ী মই লৈ গৈছোঁ, মই ডাইৰেক্ট আহি গৈছোঁ। কেইটা পৰিয়ালৰ ইয়াত সামগ্ৰী আহিছে? এটাৰে অকল যোনটো বিয়া দিছিলে ৰাউজানৰ পৰা বিদ্যাপুৰলৈ, তাৰ বাপেকে লৈ গৈছে এইটো। হয়, এয়া আছিলে আচলতে যিগৰাকী আচলতে ড্ৰাইভাৰে গাড়ীখন কঢ়িয়াই আনিছে তেওঁৰ আচলতে মন্তব্য। আৰু আমি এই মুহূৰ্তত আচলতে দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ সেই গাড়ীখন, বিশেষ গাড়ীখন যিখনত আচলতে এনেধৰণে সামগ্ৰী কঢ়িয়াই অনা হৈছে। আৰু পুৱাৰে পৰা আচলতে এনেধৰণে প্ৰতিখন গাড়ীত সামগ্ৰী কঢ়িয়াই অনা হৈছে। আমি স্থানীয় ব্যক্তিও আছে, আমি স্থানীয় ব্যক্তিৰ পৰা আচলতে জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপুনি আচলতে দেখিছোঁ যে ৰাতিপুৱাৰ পৰা আপুনি যিসমূহ গাড়ীয়ে ইয়াৰ পৰা বস্তু সামগ্ৰী কঢ়িয়াই আনিছে, আপুনি প্ৰতিটো আচলতে তথ্য ৰাখিছে কি? হয় হয়, ৰাতিপুৱাৰ পৰাতো এতিয়ালৈকে 100টামান গাড়ী যোৱা লক্ষ্য কৰিছোঁ। আৰু যিসকল এতিয়ালৈকে বৰ্তমান গৈছে তেওঁলোক মানে টোটেলি অবৈধ বুলি আমি জানো। কিয়নো তেওঁলোক বেছি মাহ হোৱা নাই, তেওঁলোক অহাবিলাক কাৰোবাৰ হয়তো 6 মাহ, কৰা হয়তো এবছৰ সেনেকুৱা হ'ব। সেইকাৰণে তেওঁলোক ভয় খাইছে। তেওঁলোক ভয় খোৱাৰ কাৰণে ওলাই গৈছে। আৰু যিবিলাক আৰু 70% মানুহ, 70% তেওঁলোকে মানে থাকি গৈছে। তেওঁলোকে ভাবিছে নিজকে যে তেওঁলোক বহুত পুৰণা মানুহ, সেইকাৰণে ফাইটিং কৰিবৰ কাৰণে তেওঁলোক আছে। আজি ৰাতিলৈ আৰু যোৱাৰ সম্ভাৱনা আছে? ৰাতিলে কোন ঠাইৰ পৰা মানুহখিনি আপোনাৰ বিদ্যাপুৰৰ পৰা গৈছে, দলনি পথাৰৰ পৰা গৈছে, আপোনাৰ পিঠাফালৰ পৰা বহুতখিনি যোৱা মই লক্ষ্য কৰিছোঁ। স্থানীয় ব্যক্তি? হয়, মই স্থানীয় ব্যক্তি। উচ্ছেদটো সম্পূৰ্ণ সম্পূৰ্ণ কৰোঁ। এই আচলতে স্থানীয় লোকৰ মন্তব্য। আৰু তেওঁলোকৰ প্ৰত্যেকে আচলতে দাবী জনাইছে যাতে এইসকল লোকে এই ঠাইৰ পৰা আচলতে তেওঁলোক আঁতৰি যাব লাগে। আৰু এই যিখন আচলতে এটা সময়ত আচলতে বনাঞ্চল হিচাপে আছিলে, এই বনাঞ্চলখন বনাঞ্চল হৈ থাকিবলৈ দিব লাগে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰিলে যে উৰিয়ামঘাট সীমান্ত অঞ্চলত যি অবৈধ বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব। আৰু তাৰ পৰিপ্ৰেক্ষিতত ইয়াত বিভিন্ন ধৰণৰ আচলতে বহু সংখ্যক গাঁৱত এই উচ্ছেদ অভিযানৰ বাবে যি প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হ'ল আৰু ইয়াত জৰীপ কৰা হ'ল। আৰু তাৰ পৰিপ্ৰেক্ষিতত কালি আৰু আজিৰ পৰা আমি দেখিছোঁ যে বহু বেদখলকাৰীয়ে কিন্তু ইয়াৰ পৰা টাইল টোপোলা বান্ধি, যেনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা অভিযোগ কৰিছিলে যে তেওঁলোক ঢিং, ৰূপহী, নগাঁও বা বিভিন্ন ধৰণৰ যেনেকৈ গৰুসুঁতিত উচ্ছেদ অভিযান হ'ল, গৰুসুঁতিৰ উচ্ছেদিত লোকসকলো আহি ইয়াত বাহৰ পাতিছিলেহি। সেই লোকসকল যে ইয়াৰ পৰা পলাবলৈ চেষ্টা কৰিছে বা তেওঁলোক যে ইয়াৰ পৰা আঁতৰি গৈছে, এই কথাটোৱে প্ৰমাণ কৰিছে যে উৰিয়ামঘাটৰ এই সীমান্ত অঞ্চলত যে অত্যাধিকভাৱে যি বেদখলকাৰী আছে, সেই বেদখলকাৰী এটা আগ্ৰাসী মনোভাৱ লৈ পেলাই তেওঁলোকে ইয়াত বসবাস কৰি আছিলে। আৰু যেতিয়াই তেখেতসকলে উচ্ছেদৰ বাতৰি পালে, যেতিয়াই তেখেতসকলে উচ্ছেদৰ নামত যেনেদৰে আমাৰ জৰীপ চলিলে, তেওঁলোকে ইয়াৰ পৰা পলাবলৈ বা ইয়াৰ পৰা টালি টোপোলা বান্ধি তেওঁলোকে নগাঁও, ঢিং, ৰূপহী এই অঞ্চলসমূহলৈ যাবলৈ আচলতে প্ৰচেষ্টা চলাই আছে। এতিয়া কথাটো হ'ল যে যিসমূহ লোক ইয়াৰ পৰা আঁতৰি গৈছে ঠিক আছে, কিন্তু যিসমূহ লোক ইয়াত আঁতৰি যোৱা নাই তেওঁলোকৰ ওপৰত উচ্ছেদৰ যিটো এটা যি পৰ্যায়, সেই পৰ্যায়টো অতি শীঘ্ৰে আচলতে উচ্ছেদ কৰিব লাগে। আৰু ইয়াৰ
সমান্তৰালভাৱে তেওঁলোকৰ যি এই হাজাৰ হাজাৰ বিঘাত আচলতে তামোলৰ বাৰী বা বিভিন্ন ধৰণৰ যি অবৈধভাৱে ব্যৱসায় কৰি তোলা চুপাৰী বা আটাইতকৈ ডাঙৰ কথা তেওঁলোকে ইয়াত যে শিলৰ ওপৰত বহি যি শিলৰ এটা মাফিয়া ৰাজ চলাই আছে, শিলৰ এটা যে চিণ্ডিকেট চলাই আছে, এই গোটেইখিনিৰ ওপৰত এটা কণ্ট্ৰল আনিব লাগে আৰু এখেতসকলক ইয়াৰ পৰা উচ্ছেদ কৰি আৰু ইয়াৰ যি প্ৰাকৃতিক যি ভাৰসাম্যতা আছে এই ভাৰসাম্যতা ৰক্ষা কৰিব লাগে। ইয়াত বনাঞ্চল যিহেতু আছিলে বনাঞ্চলসমূহত গছ-গছনি ৰোপণ কৰিব লাগে, প্ৰাকৃতিক সৌন্দৰ্যতা ৰক্ষা কৰিব লাগে আৰু সময়ে সময়ে আমি দেখোঁ যে ইয়াৰ নগাৰ যিটো এটা আগ্ৰাসী মনোভাৱ থাকে তাৰ কাৰণে যাতে খিলঞ্জীয়া যুৱক যুৱতীসকলক তাত কিবা কৃষি কৰ্মৰ যোগেদি সংস্থাপন কৰি এই যে আমাৰ যিখিনি ভূমি আছে সেই ভূমিখিনি নগাই যাতে আকৌ আগ্ৰাসী মনোভাৱেৰে আগ্ৰাসন কৰিব নোৱাৰে তাৰ ওপৰতো এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।